ৰাজ্যৰ বান বিপৰ্যয়ে আকৌ বঢ়ালে দাম। খুচুৰা বজাৰত কেজিত ৮০ টকাৰ তলত পাবলৈ নাই পাচলি। পাইকাৰী বজাৰতো অভাৱনীয় হাৰত দাম বৃদ্ধি। বানে ধোৱা অসমৰ চৌদিশে এতিয়া হাহাকাৰ অৱস্থা। বহু জিলাত অস্বাভাৱিক হৈ আছে বান পৰিস্থিতি। এই প্ৰলয়ংকাৰী বানত ইতিমধ্যে বুৰ গৈছে ৪৩,০০০ হেক্টৰ কৃষিভূমি। নষ্ট হ'ল বহু ফচল। লগে লগে পাচলিৰ বজাৰত অভাৱনীয় পৰিস্থিতি। এসপ্তাহ পূৰ্বে পাইকাৰী বজাৰত ২৫ৰ পৰা ৩০ টকা প্ৰতি কেজিত বিক্ৰী হোৱা পাচলিৰ দাম বাঢ়িল ৫০ৰ পৰা ৬০ টকালৈ। এসপ্তাহ পূৰ্বে খাৰুপেটীয়াৰ পাইকাৰী বজাৰত প্ৰতি কেজি তিয়হ বিক্ৰী হৈছিল ২০ৰ পৰা ২৫ টকাত। বৰ্তমান প্ৰতি কেজি তিয়হৰ দাম ৪০ৰ পৰা ৫০ টকা। ভেন্দি, লেচেৰা, বেঙেনাটো এসপ্তাহতে দাম বাঢ়িল ৩০ৰ পৰা ৪০ টকালৈ। এসপ্তাহ পূৰ্বৰ ২৫ টকীয়া বিলাহীয়ে প্ৰতি কেজিত চুলেগৈ ৬৫ টকা পৰ্যন্ত। অৰ্থাৎ প্ৰতিবিধ পাচলিতেই পাইকাৰী বজাৰত বাঢ়িল প্ৰায় ৪০ টকাকৈ। কিন্তু সকলো পাচলিক চেৰ পেলাই এসপ্তাহ পূৰ্বৰ প্ৰতি কেজি ৪০ টকীয়া কেঁচা জলকীয়াই পাৰ কৰিলে এশৰ ঘৰ। পাইকাৰী বজাৰত এনে অভাৱনীয় হাৰত দাম বৃদ্ধিৰ কাৰণ কেৱল বানপানী বুলিয়েই ক'লে বিক্ৰেতায়ো। যিমানখিনি মাল আছে মানে আপোনাৰ ধৰক 50ৰ তলত নাই আৰু 50ৰ চব ওপৰত। গৃহস্থবিলাক কি কৰিব, ১ বিঘা মাটি কৰিছে, ১ বিঘা মাটিত যেনিবা 10 কুইণ্টেল মাল লৈ আহিছে বেছিমাৰি, আমাৰ বেছিমাৰি বজাৰত এতিয়া লৈ আহিছে ডাইৰেক্ট অনলি 50 কেজি। আপোনাৰ সেই 50 কেজি মাল বজাৰত লৈ আহিছে। আমাৰ বেপাৰীতো বহুত বেপাৰী বা আমাৰ খোৱা কাষ্টমাৰো বহুত। এই 50 কেজি মাল ক'ত যাব? এই মালবিলাক নাই। চাওক কিমান গাড়ী আহি আছে, বেপাৰী আহি আছে, কিন্তু মাল নাই, মালে ভাগে পোৱা নাই, মানে এনেকুৱা অৱস্থা হৈছে। এইবাৰ আহক গুৱাহাটীৰ বেলতলা বজাৰলৈ। মহানগৰীৰ খুচুৰা বজাৰত ৮০ৰ পৰা ১০০ টকাৰ তলত নাই এবিধো পাচলি। প্ৰতি কেজি তিয়হত ৮০ টকা, ভোল, ভেন্দি, জিকা, কেৰেলা, লেচেৰাটো ৮০ টকা, বিলাহী প্ৰতি কেজি ১০০ টকা, বেঙেনা প্ৰতি কেজি ১০০ টকা আৰু কেঁচা জলকীয়া ১২০ টকা। তিয়হ ৮০ টকা, ভোল ৮০ টকা, জিকা ৮০, বিলাহী ১০০, জলকীয়া ১২০, ১০০ এনেকুৱা। আপোনালোকে কিমানকৈ আনিছে? উৎসৰ পৰা কিমানকৈ আনিছে? আমি কেইটা আনাটো ৩৫০, ৪০০ টকা পাল্লা এনেকুৱা। প্ৰতি কেজি কিমান হ'ব? 70 কিনা। ১.৫ মাহ ২ মাহ থাকিব পাৰে, পানী কম হৈ যালে মালৰ দাম কম হৈ যাব। এইটো বেছি দিন হোৱা নাই, এই ৮-৯ দিনমান হ'ল এনে দামটো বেছি হোৱাটো। দামৰ কাৰণে বিক্ৰী হোৱা নাই, চব্জিৰ দাম বেছি আছে। খাৰুপেটীয়াৰ পাইকাৰী বজাৰ আৰু মহানগৰীৰ পাচলিৰ খুচুৰা বজাৰৰ দামৰ পাৰ্থক্য এয়া। কাৰণ একেটাই, বানপানী। কিন্তু পৰিস্থিতি যদি শীঘ্ৰে সুস্থিৰ নহয় তেন্তে আগন্তুক ১.৫-২ মাহ পৰ্যন্ত নকমে পাচলিৰ দাম, বৰঞ্চ আৰু বঢ়াৰহে আশংকা। ১০০ টকীয়া প্ৰতি কেজি পাচলি ক্ৰয় কৰি গ্ৰাহকৰ ভাষ্য এয়া। ৮০টো নাপায়, ১০০ টকা। ১০০ টকা? ১০০ টকা কৈছে আপোনাক? ১২০, ১০০, এইটো ১০০ টকা কেজি। ১০০ৰ তলত নাই আৰু। ৮০ টকা, ১০০ টকা, ১২০ টকা। এতিয়া ভেন্দি মই ১০০ টকা লৈছোঁ, বিলাহী ১০০ টকা কৈছে, কোনোবা জেগাত ১২০ টকাও কৈছে। বানপানীৰ কাৰণেও হৈছে আৰু এতিয়াতো এটা ট্ৰেণ্ডেই হৈ গ'ল আৰু এতিয়া এটা ট্ৰেণ্ড হৈ গ'ল। মানে কিছুমানৰ সুবিধাও লৈছে, কিছু বাস্তৱিকতাও আছে, তেনেকুৱা কথা। ১০০ কিনি থাকিলে বহুত ভাল বুলিয়ে কৈছোঁ। যদি এইটো পৰিস্থিতি থাকে বানপানীৰ, ১০০ টকা থাকিলেতো ভালেই। তাৰ ওপৰত খৰচ কৰিলেতো যিখিনি মানুহ অৰ্থনৈতিকভাৱে সচ্ছল সেইখিনি প্ৰব্লেম নাই, মধ্যবিত্ত মানুহখিনি বিপদ আহিল। জুলাইৰ শেষ ভাগলৈ যদি আকৌ বান আহে তেন্তে অনাগত ২টা মাহলৈ প্ৰতিবিধ পাচলিয়েই যে চেঞ্চুৰী কোবাব সেয়াও নিশ্চিত। কিন্তু এনে পৰিস্থিতিৰ মাজত চৰকাৰ প্ৰশাসনে কেনেকৈ নিয়ন্ত্ৰণ কৰিব দাম, কেনেকৈ সকাহ দিব জনতাক, সেয়া হ'ব লক্ষণীয়। দলগাঁৱৰ পৰা ৰফিক তালুকদাৰৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট হিতেশ ডেকাৰ সৈতে ঋষিৰাজ বৰুৱাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।